ভট্টাচাৰ্য ডাঙৰীয়া, অমল সাহা ডাঙৰীয়া, বেণুধৰ নাথ ডাঙৰীয়া, ভগীৰথ ওজা ডাঙৰীয়া, বিশ্বজিৎ কলিতা ডাঙৰীয়া, নিৰ্মল্য পাল ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল সবাইকে আমাৰ নমস্কাৰ। আজি আমি অলপ আগতে নাচিলো, গানটোত আমি কলো যে পদুম ফুলত ভোট দিব যাওঁ আহক, হয়নে? কিন্তু ধুবুৰীত আমি পদুম মানে কি? পদুম মানে কি? হাতী মানে পদুম, পদুম মানে হাতী। এতিয়া মই ৰাইজক বুজাই কম যে পদুম মানে হাতী কিয় আৰু হাতী মানে পদুম কিয়। আমাৰ অসমত 14খন লোকসভাৰ আসন আছে। ইয়াৰ 11খনত বিজেপি উঠিছে, 2খনত এজিপি উঠিছে আৰু এখন আসনত UPPL উঠিছে। ধুবুৰী আৰু বৰপেটাত এজিপি উঠিছে আৰু বিজেপি আমি কাৰ্যকৰ্তাসকলে এজিপিক আমি সমৰ্থন দিছো আৰু তেনেদৰে এজিপিৰ কাৰ্যকৰ্তাসকলে আমাক 11খন আসনত সমৰ্থন দিছে। সেইকাৰণে ধুবুৰীৰ বিজেপি প্ৰেমী ৰাইজক মই অনুৰোধ কৰিম যে যেনেকৈ এজিপিয়ে আমাক গুৱাহাটী, মঙলদৈ, যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, তেজপুৰত সমৰ্থন দিছে, আমিও যাতে ধুবুৰীত সকলোৱে হাতীৰ ছবিত ভোট দি জাভেদ ইছলামক যাতে আমি জিকাও। জিকাম নে নিজিকাম? জিকাম নে নিজিকাম? মানুহে কয় যে ধুবুৰী এজিপি নিজিকিব, কিন্তু ৰাতিপুৱাৰ পৰা মই গোলকগঞ্জ গলো, বিলাসীপাৰা গলো, এতিয়া ধুবুৰী। মইতো ইয়াত দেখিছো যে ইয়াত এজিপিৰ বতাহ বলি থকা নাই, ইয়াত এজিপিৰ সুনামি বহি আছে, হয়নে নহয়? আৰু এইবাৰতো এজিপি জিকিবই 100% কনফাৰ্ম, হয়নে? ইয়াতে আজমল আৰু ৰকিবুলে নাটক কৰি আছে। যেতিয়া ইলেকশ্যন হয়, যোৱাবাৰ যেতিয়া বিধানসভাৰ ইলেকশ্যন হ'ল, আজমল আৰু ৰকিবুল দুইটাই শকত, দুইটাই দলত হাত মিলাই দিলে, হয়নে? দুইটা এনেকে হাত সাৱটি আমি বোলে মহাজোঁট, আৰু এইবাৰ লোকসভাত ক'লে আমি বোলে ভাঙাজোঁট, হয়নে? তো এক ইলেকশ্যনত সিহঁতি হয় মহাজোঁট, দুটা ইলেকশ্যনত সিহঁতি হয় ভাঙাজোঁট। আকৌ যেতিয়া 26ত ইলেকশ্যন আহিব, মামাৰ ভয়ত সিহঁতি আকৌ মহাজোঁট হৈ যাব, হয়নে নহয়? হয়নে নহয়? সিহঁতি কেতিয়া ভাঙাজোঁট হয়, কেতিয়া মহাজোঁট হয় ধৰিব টান। আজি আপোনালোকে মোক কওক, আজমলৰ প্ৰধানমন্ত্ৰী কোন? ৰাহুল গান্ধী। আজমল জিকিলে প্ৰধানমন্ত্ৰী কাক চাপৰ্ট? বিজেপি আছে, এজিপি আছে। আমি লগ লাগি সকলোৰে উন্নতিৰ কাৰণে কাম কৰিম। আজি ধুবুৰী এখন আমাৰ প্ৰাচীন চহৰ। ধুবুৰীৰ এটা কালচাৰ আছে, সভ্যতা আছে, সংস্কৃতি আছে। আজি ধুবুৰীৰ সমস্যা, বীৰসিং জৰুৱা, ধুবুৰী, ফকিৰাগাম, গৰাখহনীয়াৰ সমস্যা আছে। কোনে সমাধান কৰিব পাৰিব? বিজেপিয়ে পাৰিব, হয়নে নহয়? ধুবুৰী আৰু গৌৰীপুৰৰ মাজত ডাইৰেক্ট ৰাস্তা বনাব লাগে, কোনে পাৰিব? কোনে পাৰিব? আজি কাম কৰিব লাগে যদি বিজেপিয়ে কৰিব পাৰিব, কংগ্ৰেছ আৰু UDFে কাম কৰিব নোৱাৰে। কংগ্ৰেছৰ আঁচনি কি আছিলে? ধুতি, লুঙি, সূতা,
কম্বল আঁঠুৱা হয়নে আমাৰ হিন্দুসকলে পূজাত আমি পঞ্চামৃত দিওঁ হয়নে আৰু কংগ্ৰেছৰ পঞ্চামৃত কি ধুতি লুঙ্গি সূতা আঁঠুৱা কম্বল এতিয়া কংগ্ৰেছৰ আৰু বাকি কোনো আঁচনি নাই হয়নে এটা ৰকিবুলে কয় মোক এমপি পাতক মই 50টা সিএমক চাই লম আৰে বেটা এটা সিএমক চাই লচোন এটা সিএমক চাই ল এটা সিএমক চোৱাৰ হিম্মত নাই আগৰ ই কয় বোলে 50টাক চাম বাপৰে প্ৰিয়ংকা গান্ধীক পাই ইমান জপিয়াব আৰম্ভ কৰিলে আৰে বাবা ৰাহুল প্ৰিয়ংকাৰে অসমত কাম নাই তোমাৰ কি কাজ থাকিব হয় না নহয় আজি ৰাইজক এটা কথা মই কওঁ যে অসমৰ যদি উন্নতি লাগে অসমৰ যদি ডেভেলপমেন্ট লাগে আমি সকলোৱে মোদীজীৰ হাত শক্তিশালী কৰিব লাগিব আজি আপোনালোকে চাওক আমাৰ অসমত কংগ্ৰেছ থাকোতে কি আছিলে অসমীয়া বঙালীৰ কাজিয়া হয়নে হিন্দু মুছলমানৰ কাজিয়া বিহাৰী অসমীয়াৰ কাজিয়া মাৰোৱাৰী অসমীয়াৰ কাজিয়া বন্দুক গুলি বোমা বিস্ফোৰণ বন্ধ ধৰ্ণা পিকেটিং আজি মই 3 বছৰ হল মুখ্যমন্ত্ৰী হোৱা আজি অসমত বঙালী অসমীয়াৰ কাজিয়া আছে নেকি আজি অসমত হিন্দী ভাষী আৰু অসমীয়া ভাষী মানুহৰ কাজিয়া আছে নেকি ট্ৰাইবেল নন ট্ৰাইবেলৰ কাজিয়া আছে নেকি কংগ্ৰেছৰ দিনত হিন্দু মুছলমানৰ কাজিয়া আছিলে কোকৰাঝাৰত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে আজি কৰবাত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে নেকি আজি আপোনালোকে মোক কওক মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত কৰবাত অসমত বম ব্লাষ্ট হৈছে নেকি কৰবাত বম ব্লাষ্ট হৈছে নেকি